Hello everyone, welcome to the vlog. আৰু ৰবিবাৰ আছিলে সেইদিনাখন আৰু আছিলে আমাৰ লিটিল ব্লগাৰৰ গিটাৰ ক্লাছ আৰু ময়ো গৈছিলোঁ সেইদিনাখন সিহঁতৰ গিটাৰ ক্লাছত। আৰু এয়া চাব পাৰে গোটেইবিলাক ষ্টুডেণ্টছ চবেই মানে নিজৰ গিটাৰবিলাক লৈ আছে আৰু টিচাৰে এয়া নিজৰ ৰুমত। আৰু পিছত আমি আহি গ'লোঁ দোকানলৈ ব্ৰেকফাষ্ট কৰিবলৈ, কাৰণ আমি দুয়োটাই ব্ৰেকফাষ্ট কৰা নাছিলোঁ। আৰু আমি খাই দিলোঁ ৰুটি চব্জি এনেকৈ কিবা কিবি। আৰু ইয়াত বাহিৰত ধুনীয়াকৈ বতাহ বলি আছে, সেইকাৰণে মই বাহিৰৰ ফালে বহিছোঁ। আৰু এই মহাশয়ৰ মানে ইমান দৌৰা লাগিছে যে গৰমে খাই মুখ চুখ পূৰা যাব ওলাইছিলে। মই কিন্তু ধুনীয়াকৈ লাহে ধীৰে খাই দিলোঁ। আৰু তাৰপিছত খোৱা লোৱা হোৱাৰ পাছত মই এনেই ক্লিপছবিলাক লৈ আছোঁ, আৰু যিহেতু ব্লগ বনাম সেইটো কাৰণে ক্লিপছবিলাক লৈ থৈ দিছোঁ। আৰু ইয়াত জোখত মানে নাম্বাৰ 1 কিবা এটা দি দিলে ৰুমালখন। তাৰপিছত আৰু আহি গ'লোঁ আমি গিটাৰ ক্লাছত। চবেই মানে ষ্টুডেণ্টছবিলাক ব্যস্ত গিটাৰ ক্লাছত শিকি আছে এতিয়া গোটেইবিলাকে। তাৰপিছতে মই মানে এনেকৈ ইফালৰ পৰা সিফালে অলপ চলপ ক্লিপছ লৈ আছোঁ। আৰু ছেকেণ্ডৰ আগত বোলে বিদ্যা পূৰা টিচাৰে মানে ছেকেণ্ডডাল লৈছে, নোৱাৰিলে মাৰে বুলি। আজিকালিতো স্কুলবিলাকত এইটো উঠাই দিছে, কিন্তু মানে ষ্টিল এইটো মানে ইউজ কৰে, সেইটোৰ কাৰণে ভাল লাগিছে। আৰু লাগেও কিছুমান ক্ষেত্ৰত ল'ৰা ছোৱালীক ছেকেণ্ডডাল নেদেখুৱালে নহয়ে। তাৰপিছত মানে টেষ্ট লোৱাৰ নিচিনাকৈ দুটা বজাব দিলে, কাৰণ বহুত দিন তাই বজোৱা নাছিলে। আৰু এনেকৈ দুইটাই বজালে, মই ভিডিঅ' চিডিঅ' কৰিলোঁ। আৰু এপল ফোন আছে, এইফালে নতুন কিমান যে গিটাৰ কিপেড কি বস্তু আছে, কিন্তু আমাক আজিলৈ এটাও পাৰ্টি দিয়া নাই। তাৰপিছত আহি গ'লোঁ ঘৰত, ইমান গৰম লাগিছে কি ক'ম। আৰু আহিয়ে মোবাইলত ধৰিছে, দুইটাই একদম পূৰা ব্যস্ত মোবাইল চোৱাত। তাৰপিছত আমি ফ্ৰেছ হৈ খাই লৈ ওলালোঁ আমাৰ লিটিল ব্লগাৰৰ কথক ক্লাছলৈ। কথক ক্লাছত মই বহি আছোঁ ফেনৰ হাৱা খাই। আৰু এইজনী প্ৰিয়া, ফৰিনাৰ মা। ফৰিনাও একেলগে কথক শিকে আমাৰ লিটিল ব্লগাৰৰ লগত। আৰু কথক ক্লাছ শেষ হোৱাৰ পিছত চবেই গ'ল, কিন্তু আমাৰ মানে মুনমিক লগ পাই ঘৰলৈ আহিবই নোখোজে। আৰু ঘৰলৈ আহি দেখিলোঁ পকা আম, তাজা একদম ঘৰুৱা আম। আৰু গোটেইবিলাকে চোতালত বহি আমি একেলগে আম খালোঁ, আমৰ মজা ল'লোঁ। আৰু ইমান কম ভাগ পৰিছে কি ক'ম, বহুত কেইজন মানুহ আমি আৰু ভগাই খাওঁ আৰু এনেকৈ, উপায়টো নাই। আৰু মোবাইলত লাগি গ'ল, মানে এনে থাকিবই নোৱাৰে, মোবাইলটো মানে হাতত লাগিবই। অৱশ্যে আমাৰো সেই একেই অৱস্থা, আজিকালি সকলোৰে সেই একেই অৱস্থা। মোবাইল অবিহনে চবেই মানে একদম আধৰুৱা হৈ গৈছে, আমাৰ জীৱনবিলাকে আধৰুৱা, কি ক'ম আৰু যুগৰ পৰিৱৰ্তন। আৰু এইফালে মই মানে কৈ আছোঁ আৰু পঢ়া অলপ, মোবাইল চোৱা ইমান। তাৰপিছত মা আৰু মই দুইজনী মিলি আমি ডিনাৰৰ কাৰণে ৰেডি কৰিলোঁ। আৰু খাই লৈ বাচন বৰ্তন ধোৱাৰ মোৰ পাল, কাৰণ মাৰো অলপ অসুখ, ৰীণাৰো অলপ অসুখ। সেইকাৰণে দুইজনীৰে অলপ চলপ কাম কৰি হেল্প কৰি দিব লগা হৈছে। কি ক'ম আৰু কপালত লিখা আছে যিহেতু কাম কৰিব লগা, সেইকাৰণে যি হওক কামখিনি কৰি দিবই লাগিব। কাৰণ ৰীণা আৰু আমাৰ দুইজনীৰে বেমাৰ হৈ আছে, উপায়টো নাই। ঘৰৰ মানুহৰ বেমাৰ আজাৰ হ'লে অলপ সকলোৱে মিলি সহায় সহযোগিতা কৰিবই লাগে। আৰু কামখিনি কৰি শেষ হোৱাৰ পাছত আহি গ'লোঁ মই বেডৰুমত। আৰু ইমান গৰম, ফেনৰ তলত বহি আছোঁ, বিচনালৈ যাবই পৰা নাই। থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ। বাই বাই, আকৌ লগ পাম এনেকুৱা ব্লগবিলাক লৈ।